Hello everyone, welcome to my YouTube channel. আশা কৰিছোঁ আপোনালোক চবেই ভালে আছে। আজি মই আহি আছোঁ কাশ্মীৰত থকা অমৰনাথ মন্দিৰলৈ। মই এতিয়া আহি আছোঁ কাশ্মীৰৰ পেহেলগামৰ পৰা শেষনাগৰলৈকে ঘূৰাত। আপোনালোকক শেষনাগৰৰ পৰা অমৰনাথৰ গুফালৈকে যিমান পাৰোঁ দেখাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এভৰিৱান, আমি পালোঁ এতিয়া শেষনাগৰ জেগাখিনিৰ নাম শেষনাগ এই কাৰণে ৰখা হৈছে যে শিৱই যেতিয়া পাৰ্বতীক গুফাৰ ভিতৰলৈ লৈ গৈছিল অমৃতৰ কথা বুজাবৰ কাৰণে, তেতিয়া নিজৰ পবিত্ৰ সাপডাল শেষনাগত এৰি থৈ গৈছিল। তেতিয়াৰ পৰা এই জেগাখিনিৰ নাম শেষনাগ দিয়া হৈছে। আপোনালোকক মই দেখাম, চাইনবোৰ্ডত লিখা হৈ আছে, চাই ল'ব এবাৰ। চাইনবোৰ্ডখনত লিখা আছে, শেষনাগৰ হ্ৰদৰ পাৰত প্ৰভু শিৱই শেষনাগ মুকলি কৰি দিলে। আপুনি 12,800 ফুটত উচ্চতাৰ এটা বিশাল হ্ৰদ দেখিব, যিটো হিমবাহৰ পানীয়ে ঢালি দিয়ে, যিয়ে কিংবদন্তি অনুসৰি হ্ৰদটোৰ তলত বাস কৰা সাপটোৰ প্ৰতিফলন কৰা উচ্চতা দিয়ে। এই সেউজীয়া নীলা হ্ৰদটোৰ পানীৰ জুন মাহলৈকে বৰফে আবৃত হৈ থাকে। হিন্দু পৌৰাণিক কাহিনী অনুসৰি পবিত্ৰ সাপৰ শেষনাগৰ মূৰত 7টা আৰু এইদৰে 7টা শৃংগ থকা জেগাখিনিৰ নামেই শেষনাগ হয়। আপোনালোকেতো জানেই, শিৱ বাবাৰ ডিঙিত থকা সাপডাল 7টা মূৰ আছিলে। আজি চাব এই 7টা মূৰ থকা, দেখিছে আপোনালোকে পাহাৰটোত 7টা শৃংগ আছে। এইখনেই জেগাখিনি শেষনাগ দিয়া হৈছে। পাইছোঁহি। ইয়াৰ পৰা 5 কমচে কম 8 কিলোমিটাৰ লাগিব বুলি কৈছে। আপোনালোকে ইয়াতে মোৰ ভৰি গৰম হৈ গৈছে, খোজকাঢ়ি আহিছোঁ, কাৰণ লগৰকেইটা আগতে খোজকাঢ়ি আহিছোঁ, ভৰি গৰম হৈ গৈছে। ইয়াতে ভৰি চৰি ধুই লৈছোঁ। আপোনালোকক দেখাইছোঁ, ইয়াত নম্বৰো আছে, নম্বৰটো দেখাইছোঁ। ডাইনিং হল, ইয়াত আহি খানা খাব পাৰিব ফ্ৰীতে। আহি আপোনালোকে খানা খাব পাৰিব, বহুত ভাল ডাইনিং হল হয়, খানাও বহুত বঢ়িয়া। আমি ইয়াতে খাইছোঁ আহি এতিয়া। জেগাটো চাওক, দেখা পালে আপোনালোকে চাওক, জেগাটো খুব ধুনীয়া। আহিব, আপোনালোকেও ভাল পাব। এতিয়া পথে হৈ আছে, ইয়াৰ পৰা 5-8 কিলোমিটাৰ, কমচে কম ইয়াৰ পৰা 8 কিলোমিটাৰ, কমচে কম 1 ঘণ্টা 20 মিনিট লাগিব। ৰাস্তা ভিডিঅ'বিলাক গাঁও মই ভিডিঅ'টো লাষ্টলৈকে চাই দিছোঁ। 5-4 ৰাতি ৰোল হ'ম, তাৰপৰা ৰাতিপুৱা ওলাম দাদা দৰ্শনৰ কাৰণে দৰ্শন কৰি আৰু মই দেখাম। ভিডিঅ'টো লাইভটো দিব নোৱাৰোঁ, ইয়াত BSNL নেটৱৰ্ক নাপায়। আপোনালোকক পিছত দুদিন ব্ৰাউন হৈ গ'লে আপোনালোকক আপলোড কৰিম, চাব ভিডিঅ'টো লাষ্টলৈকে। দাদা কোনে আহিব নোৱাৰে, দৰ্শন কৰিব নোৱাৰে, মোবাইলতে চাই কৰিব। ভিডিঅ'টো চাই দিব লাষ্টলৈকে। থেংক ইউ। হাই বোলো, হাই বোলো। আহি থাকোঁতে সৰু ল'ৰা ছোৱালী দুটা পালোঁ। এয়া লোকেল মানুহ হয়। তাহাঁতক চকলেট দি কৰি আকৌ আগলৈ বাবা দৰ্শনৰ কাৰণে গৈ আছোঁ। চাই থাকক আপোনালোকে। ৰাজধানী পাইছোঁহি। চাওক, অমৰনাথ যাত্ৰাত আহি এয়াও দেখাবলৈ পালোঁ। ডাঙৰ নিগনিৰ নিচিনা। আপোনালোকে নামটো জানে যদি এবাৰ কমেণ্টত জনাবচোন, মই নাজানো নামটো। হেল্ল' এভৰিৱান, ৰাতি হ'লহে, আমি ইয়াৰ পৰা ওলালোঁ এতিয়া যাবলৈ বাবা গুফালৈ। চাই থাকিব, আজি বাবা গুফা আপোনালোকক দৰ্শন কৰাম। এই হেলিপেড হয় না।
Hello guys, itu saya Sangam Tap. Yang mana jatuh dah ada Sangam Tap dekha papa. बहुत हाइट है, बहुत ऊँचा. So guys, ahi paise ya lah. लगभग 3 किलोमीटर मान আছে ইয়াৰ পৰা. যেটো চাই দেখিব লাষ্টলৈকে দেখাম আপোনালোকক ভালকে. এই দেখিছে পুৰা বৰফ হয়, বগা বগা দেখিছে, এই সব বৰফ হয়. বৰফ যেনেকৈ পানী বৈ আহে এনেকৈ বৰফ ওপৰৰ পৰা পাহাৰৰ পৰা নামি আহে তললৈ এনেকৈ জুৰি বনি নামি যায় বৰফৰ পৰা. বৰফ স্লাইডিং বুলি কয় যে এনেকৈ আহে বৰফ. এই ঘোঁৰাবোৰে লংঘৰৰ কাৰণে খানাবোৰ কঢ়িয়াই লৈ আহে তলৰ পৰা ওপৰলৈ. কিমান কষ্ট হয় চাওক. গাইছ আহি পাইছোঁহি আৰু চাই থাকিব লাগিব লাষ্টলৈকে. আহি পাইছোঁহি আৰু ইয়াৰ পৰা খুব বেছি 15 মিনিট দেখা পাই আছে বাবা গুফাটো. যদি মোবাইল লৈ যাব দিয়ে আগলৈকে দেখাম, চাই থাকিব ভিডিঅ'টো. লৈ যাব নিদিয়ে মোবাইল, সেইটো কাৰণে আপোনাক আঁতৰৰ পৰা দেখাইছোঁ. আৰু চাওঁ যদি ওচৰৰ পৰা আৰু অলপ পাৰোঁ দেখাম, লাষ্টলৈকে চাই থাকিব. হেল্ল' গাইছ, চাব অকণ ওচৰৰ পৰা আপোনালোকে দেখাব চেষ্টা কৰিছোঁ. দৰ্শন কৰি আহিলোঁ ওপৰত. ওপৰলৈ মোবাইল লৈ যাব নিদিয়ে, ইয়াৰ পৰাই দেখাম. আপোনালোকেতো দেখা নাপাব, ভিডিঅ'টো অলপমান ইয়াৰ পৰাই শ্বেয়াৰ কৰিব. আমি বাবা দৰ্শন কৰিলোঁ. দৰ্শন কৰি পেলাই এতিয়া ৰিটাৰ্ণ আহি আছোঁ পেহেলগামলৈ. এতিয়া ঘোঁৰাত উঠি যাম, বহুত দূৰ হয় কাৰণ আহোঁতে খোজকাঢ়ি আহিছোঁ পূৰা. গাইজ, ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্ট বক্সত জয় শিৱ বাবা লিখি ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব বুটামটো দবাই দিব.